মই দেখাই আছো আজি যে যেহেতু অক্টোবৰ মাহ আজি 15 তাৰিখ সেইকাৰণে মই আগতে এইটো কাম মই কৰিব লাগিছিল যিয়ে নহওক মই বিভিন্ন কামৰ ব্যস্ত কাৰণে মই আপোনালোকক দেখাব পৰা নাই অক্টোবৰ মাহটো গোলাপ গছৰ কাৰণে এটা বিশেষ পৰিচৰ্যা আছে এই পৰিচৰ্যাটো কৰিলে আমি যেটো আমি ডিসেম্বৰ জানুৱাৰী মাহত যেটো ফুল পাম এইটো একদম ডাঙৰ ফুল হ'ব আৰু মোটামুটি মাৰ্চ মাহ এপ্ৰিল মাহলৈকে ফুলটো ফুলি থাকিব তো বিশেষ কামখিনি হৈছে এতিয়া তাক আমি কাটাই ছাটাই কৰিব লাগিব এনে ধৰণৰ কাটাই ছাটাই কৰিব লাগিব এইটো কৰিলে আপোনালোকে সুন্দৰ আগন্তুক সময়ত সুন্দৰ ফুল পাব কেনেকৈ কাটাই ছাটাই কৰিব লাগে মই সেইখিনি আপোনাক দেখাই আছো আপুনি ভালকৈ চাব ধৰি লওক এইটো গোলাপ গাছ এইটো চাক ফুল ফুলি আছে এইটো ফুল ফুলি আছে আপুনি হয়তো এই ফুলৰ কাৰণে মায়া কৰি এইটো মায়া ত্যাগ কৰিব লাগিব এক নম্বৰ কথা আমি কি কৰি এইটো এনে এটা ঠাইত কাটি য'ত বৰ তাৰ পৰা নতুনকৈ পাত ওলাব এনেকৈ আমি কাটি দিম সকলোবোৰ ঠাইলৈ আমি এটা লেবেলত কাটি দিম আমি এটা লেবেলত আমি কাটি দিম এনেকৈ এটা লেবেলত কাটি দিম ঠিক লেবেল কৰি আমি কাটি দিলো কাটি দিয়াৰ পিছত আমি কি কৰিম ইয়াৰ পৰা যিবোৰ কি আছে ঘাঁহ বন আছে এইবোৰ আমি ইয়াৰ পৰা গুচাই দিব লাগিব আমি গুচাই দিম এনেকৈ আমি গুচাই দিম এনেকৈ আমি গুচাই দিলো গুচাই দিয়াৰ পিছত আমি কি কৰিম এই আমি যে ইয়াতে কাটিলো কাটাৰ পিছত এইটো যদি আমি ফাংগাছ লাগে এই ফাংগাছৰ কাৰণে আমি কি কৰিম আপোনালোকে যেটো পায় সেইটো দিব পাৰে এইটো আছে বেবিস্টান এইটো দেখা পাইছে বেবিস্টান নাইবা আপুনি সাপ দিব পাৰে আপোনাৰ যেটো পায় সেইটো কৰিব কি কৰিব ইয়াতে মই ৰাখি দিছো ইয়াতে এনেকৈ মাটি দিব ইয়াতে দিয়ে ফাংগাছ লগাৰ কোনো ভয় নাই এতিয়া এনেকৈ দিব দিয়াৰ পিছত কি কৰিব ইয়াতে যিখিনি মাটি আছে মাটি মোটামুটি 50% মাটি তাৰ পৰা পেলাই দিব আপুনি যিকোনো এটা অস্ত্ৰ দি এনেকৈ মাটিখিনি লাহে লাহে পেলাই দিব খৰখেদা কৰাৰ নাই লাহে লাহে মাটিখিনি পেলাই দিব লাহে লাহে মাটিখিনি এনেকৈ মাটিখিনি পেলাই দিব মাটিখিনি পেলাই দিয়াৰ পিছত ইয়াত নতুনকৈ আমাৰ মাটি দিব লাগিব মাটি দিব হলে কি কৰিব প্ৰথমে যিহেতু ইয়াতে আমাৰ অলপ হয় মানে শিপাবোৰ কাটি গ'ল কাটি যোৱাৰ কাৰণে যাতে ফাংগাছটো নালাগে তাৰ কাৰণে কি কৰিব আকৌ বেবিস্টান বা সাপোৰ্টাৰ ইয়াতে অলপ দিব তেতিয়া কি হ'ব কাটি যোৱা ঠাইখিনি ফাংগাছ নালাগিব ঠিক আছে এতিয়া কথা হল ইয়াতে মোৰ বহুত কেইটা সাৰ আছে এই সাৰখিনি এটা মিক্সাৰ বনাম মিক্সাৰ এটা বনাৰ পিছত আপোনালোকে এইখিনি ঠাই ফিল আপ কৰি দিব লাগিব প্ৰথমতে কি হল আমাৰ যেটো ঘৰুৱা পদ্ধতি যেটো গোবৰ সাৰ আপোনালোকে চিনি পায় আমাৰ সকলো ঠাইতে পোৱা যায় এইটো গোবৰ সাৰ এইটো হৈছে ভাৰ্মি কম্পোষ্ট কেনেকৈ বনাব লাগে সেইটো মই আপোনাক এটা ভিডিঅ' দিছো চাব
ভাৰ্মি কম্পোষ্ট, এইটো চিনি পায় সকলো। সৰিয়হৰ খল হৈছে সৰিয়হৰ খল আপুনি য'ত তেল উৎপাদন হয় তাৰ পৰা কিনি লৈ আহিব, 40 টকা 50 টকা মান কেজি ল'ব। এইটো হ'ল সৰিয়হৰ খল। তাৰপিছত আছে এইটো নিম খল, এইটো সকলোৱে চিনি পায়। নিমৰ যে পাত আছে পাতবোৰ গুৰি কৰিলে হ'ল, নহ'লে আপুনি কিনিব পাব। ঠিক আছে, দ্বিতীয় কথা হ'ল এইটো আছে, মই আৰু দেখাম। এইটো হৈছে হাড় গুড়া। এইটো অনলাইনৰ পৰা আপুনি কিনিব পাৰে, নাইবা আপোনাৰ যি নাৰ্চাৰী আছে নাৰ্চাৰীৰ পৰা কিনিব পাৰে। আৰু এইটো হাড় গুড়া আৰু এইটো হৈছে শিংকুচি। সাধাৰণতে মই এই দুটা বস্তু মই ইউজ নকৰোঁ, আপোনাৰ দেখাৰ কাৰণে মই ইয়াতে ৰাখিছোঁ। মই সাধাৰণতে ইউজ কম কৰোঁ, কাৰণ এই দুটা হৈছে হাড় গুড়া আৰু শিংকুচি সাধাৰণতে নিগেটিভ এনাৰ্জি আনিব পাৰে ঘৰত, সেইকাৰণে মই ইউজ নকৰোঁ। এইটো সাৰ বহুত গাছৰ কাৰণে খুব ভাল, কিন্তু মই ইউজ নকৰোঁ। আপোনালোকে যদি পাৰে দিব পাৰে, নিদিব পাৰে, সেইটো আপোনাৰ কথা। এইটো হাড় গুড়া আৰু এইটো হৈছে শিংকুচি। এইবোৰ সাৰ হৈছে যিবিলাক মই দেখালোঁ, এইবিলাক হৈছে জৈৱিক সাৰ। আপোনালোকে জৈৱিক সাৰ মই দেখালোঁ। এতিয়া হৈছে মই ৰাসায়নিক সাৰ দেখাম। এইটো হৈছে ছুপাৰ ফসফেট। ইয়াতে কি কয়, ছুপাৰ ফসফেটখিনি এইটো হৈছে ৰাসায়নিক সাৰ। এইটো আপোনালোকে অকণমান মিক্সাৰ কৰি দিব পাৰে, কোনো প্ৰব্লেম নাই। আৰু এইটো হৈছে DAP সকলোৱে চিনি পায়। DAP খিনি তাতে অলপ মিক্সাৰ বনাই ল'ব পাৰে। তাৰপিছত আছে এইটো হৈছে মিক্সাৰ সাৰ হয়। মিক্সাৰ সাৰটো সাধাৰণতে বিভিন্ন ধৰণৰ কেমিকেলযুক্ত বস্তু এইটো বনাই। এইটো অলপ যদি দিব পাৰে, দিব পাৰে। ঠিক আছে, এনেবোৰ মিশ্ৰণ মই এটা পাত্ৰত মিশ্ৰণ বনাইছোঁ। ইয়াতে দেখা পাইছে, মই এইটো আগতে বনাইছোঁ। আপুনি এনেকৈ বনাই ল'ব। বনাই লোৱাৰ পিছত আপুনি কি কৰিব, ইয়াতে এইটো ফিল আপ কৰি দিব। এইটো এনেকৈ ফিল আপ কৰি দিব। এনেকৈ ফিল আপ কৰি দিব। দিয়াৰ পিছত অলপ পানী দিব। পানী দিয়া হয়। পানী দিয়াৰ পিছত ইয়াতে পুৰা য'ত ডাইৰেক্ট ছানলাইট পৰে, বৰ্তমান যিটো টেম্পাৰেচাৰ, সেই টেম্পাৰেচাৰটা তেওঁ সহ্য কৰিব পাৰে। যদি মানে মাটিখিনি পেলাই দিয়াৰ যদি কোনো প্ৰব্লেম হৈ যায়, তেতিয়াহ'লে অলপ চেঞ্চিটিভ ৰাখিব। নহ'লে যদি গাছখিনি ঠিকে থাকে, সতেজ থাকে, ডাইৰেক্ট ছানলাইট দিব পাৰে। আৰু ডেইলি এবাৰকৈ গাছখিনিত এনেকৈ স্প্ৰে কৰি দিব। যেতিয়া আপুনি স্প্ৰে কৰি দিব, অতি সোনকালে কুঁহি পাতবোৰ সোনকালে ওলাব। এনেকৈ আপুনি কৰক, তেতিয়াহ'লে বহুত ধৰণে ধুনীয়া ফুল পাব আৰু আগন্তুক দিনত বহুত ধৰণৰ ফুল পাব। আপোনালোকে হয়তো মই যিমানবোৰ সাৰ দেখাইছোঁ, সাৰবোৰ দেখি হয়তো আপোনালোকে আচৰিত হৈছে যে ইমানবোৰ সাৰ মই ক'ত মেনেজ কৰিম, ক'ত পাম, প্ৰব্লেম হ'ব। এইটো নিয়ে একো টেনশ্যন কৰিব নালাগে। আপোনাৰ ঘৰত আপুনি যেনেকুৱা সাৰ মেনেজ কৰিব পাৰে, এনেকুৱা সাৰ এটা মিশ্ৰণ বনাই ইয়াতে দি দিব। আৰু পানীখিনি অকণমান বুজি চুজি দিব, দেখা চিন্তা কৰি দিব। পানীখিনি বেছি হ'লে কিন্তু প্ৰব্লেম হ'ব পাৰে, যিহেতু কামটো অলপ যিহেতু আগৰ মাটিখিনি পেলাই দিলে ভিতৰৰ অলপ কাট খাই যায়, সেইকাৰণে অলপ ভাবি চিন্তি পানীখিনি দিব। আৰু পাৰিলে
এই যিটো মই এই বিষয়ে দেখালো মানে ফাংগিচাইড পাউডার সপ্তাহত এদিন বা দুদিন যদি পানীৰ লগত মিক্স কৰি দিয়ে কোনো প্ৰব্লেম নহ'ব। আৰু এটা মই স্ক্ৰীনত দেখা মতে যদি এইটো সাৰ আপোনালোকে যদি মেনেজ কৰিব পাৰে 1261 এইটো মিশ্ৰণ সাৰ বা অনলাইনতে আপুনি কিনিব পাৰে, এইটো অকণমান দিব পাৰে। এইটো হৈছে পৰিচৰ্যা কৰক আৰু বিভিন্ন ধৰণৰ গোলাপ যদি আপোনাৰ ঘৰত আছে আপনি এনেধৰণে পৰিচৰ্যা কৰি সুন্দৰ সুন্দৰ ফুল আগন্তুক সময়ত পাওক। কোনো ধৰণৰ প্ৰব্লেম। আৰু ইয়াতে এটা কথা, আপোনালোকৰ ঘৰত যদি টবৰ বাহিৰে যদি মাটিত থাকে বা আপোনাৰ মাটিত আছে গোলাপ ফুলটো, তেতিয়াহ'লে কি কৰিব? কাম একে, সেম কাম একে, কাটিং চাটিং কৰিব, কৰাৰ পিছত তাতে মাটিখিনি অলপ কাটি চাটি পেলাই দিব আৰু নতুন মাটি এড কৰি দিব। বাকী যিখিনি কাম মই কৰিলোঁ, বাকী কামখিনি এনে কৰি থাকক, তাতো সুন্দৰ ধৰণৰ ফুল হ'ব, কোনো প্ৰব্লেম নাই। যদি এইটো ভিডিঅ' আপোনালোকৰ সুবিধাতে হয়, ভাল লাগে, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।